আপোনাৰ বাৰু গুপ্ত অংশত ক'ৰবাত খৰ আছে নেকি মানে আপুনি লুকুৱাই থোৱা জেগাত ক'ৰবাত খৰ আছে নেকি আপুনি বাৰু এই খৰৰ অসুখত আপুনি বহুত ভুক্তভোগী হৈ আছে নেকি আপুনিতো কাকো ক'ব নোৱাৰে খৰ মানে গুপ্ত অংশত যদি আপোনাৰ খৰ হৈ থাকে তেতিয়া আপুনিতো কাকো ক'ব নোৱাৰে তো সম্পূৰ্ণ অকল খৰৰ ওপৰতে আজি এই ভিডিঅ'টো হ'ব তো ভিডিঅ'টো শেষলৈকে চাব নমস্কাৰ বন্ধুসকল চুমতাৰ ইউটিউব চেনেললৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ বেছি দেৰি নকৰোঁ ভিডিঅ'টো মাজলৈ সোমাই যাওঁ বলক মানে পোনপ্ৰথমে মই আপোনালোকক কথা কওঁ খৰ আপোনাৰ দুটা বিধ আছে যেনে আপোনাৰ দুটা মানে বহুখিনি বিধ আছে কিছুমান শুকান খৰ আৰু কিছুমান আপোনাৰ পানী খৰ আৰু বিশেষ মই শুকান খৰৰ কথাই ক'ম আজি আপোনালোকক আৰু তাৰ উপৰি মই পানী খৰৰ কথাও ক'ম পানী খৰৰ এটা বেলেগ টিপছ আছে আৰু শুকান খৰৰ এটা বেলেগ টিপছ আছে সম্পূৰ্ণ আপোনাৰ বন ঔষধি হ'ব এই বন ঔষধি আপোনালোকে লগালে 100% ভাল পাব পোনপ্ৰথমে কওঁ যিহেতু শুকান খৰ আপুনি যিডোখৰ ঠাইত আপোনাৰ খুব খজুৱাই থাকে নহয়নে বাৰু খজুৱাই থাকে আৰু মানুহৰ আগত খজুৱাবলৈ অকণমান লাজো লাগে দিয়কচোন আপুনি এটা কাম কৰিব অকণমান কুহুমীয়া গৰম পানী লৈ পেলাই সেই ঠাইডোখৰ ধুব আপুনি যিডোখৰ ঠাইত আপোনাৰ খৰ হৈছে বাঁহ এচিটি এৰুৱাই ল'ব যিহেতু আপোনাৰ ধাৰ লগাই নল'ব আৰু ধুনীয়াকৈ চুচি ল'ব যে তাৰ কিন্তু কিছু আপোনাৰ হুল ওলাই থকাকৈ আপুনি নল'ব যিহেতু হুল ওলাই থাকিলে মানে আপুনি সেই জেগাডোখৰত সোমালে আপোনাৰ ইনফেকশ্যনো হ'ব পাৰে সেয়েহে মানে আপুনি মানে এই হুল চুল ওলোৱাকৈ নল'ব বুজি পাইছে চাগে আপোনালোকে ঠিক সেই মাৰিডোখৰ আৰু নখ নলগাব কেতিয়াও তাত খজুৱাবলৈ সেই জেগাডোখৰ অলপ খজুৱাই আপুনি পানী বিঙি যোৱাকৈ আপুনি খজুৱাব তেজ ওলোৱাকৈ খজুৱাব বাৰু নালাগে তাৰপিছত আপুনি নিমখ আৰু কুহুমীয়া গৰম পানী দি পেলাই সেই ঠাইডোখৰ খুব ধুই পেলাই আপুনি নহৰু 2 ফুটা বা 3 ফুটা আনি পেলাই মই আপোনাক এজোপা গছ দেখাম যিহেতু এই গছজোপা ধৰিব পাৰিছে চাগে এই গছজোপা আমাৰ এইফালে খৰগছ বুলি কয় আপোনালোকে কি গছ বুলি কয় কমেণ্ট কৰি জনাব আৰু এই খৰপাতটো যিটো কুমলীয়া পাত হয় 3টা বা 4টা কুমলীয়া পাত লৈ পেলাই নহৰুৰ লগত খুন্দি অকণমান গুড়ি কৰি পেলাই আপোনালোকে ঠাইডোখৰত যদি লগাই আপোনালোকে আৰাম পাব কোনো ধৰা মেলা নকৰে বাৰু আপুনি তেওঁলোকে সেইটো চিন্তা নকৰিব এই ভিডিঅ'টো আচলতে কেৱল মোৰ এজন বন্ধুৰ কাৰণে দিবলগীয়া হ'ল মানে তেখেতে বহুত দিন ধৰি মোক কমেণ্ট কৰি আছিলে যে দাদা খৰৰ ওপৰত কিবা আপুনি জানে নেকি ক'বচোন মই আপোনালোকক খৰৰ কথা ক'লোঁ আৰু আপোনালোকে ভাল পাব এইটো হৈছে শুকান খৰৰ টিপছ হয় এইটো খৰগছ আৰু মই খৰগছটো মানে কেনেকুৱা মই গছজোপা আপোনালোকক দেখাইছোঁ চাই লওক তাকে কয় খৰগছ বুলি আমাৰ এইফালে খৰগছ বুলি কয় আৰু আপোনালোকৰ ফালে কি কয় এটা কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব আচলতে এইটো যে খৰপাত হয় আৰু খুব ধুনীয়া মানে হালধীয়া ফুল লাগি আছে ধৰিব পাৰিছে চাগে তেনেকুৱাই হয় খৰগছজোপা আৰু আপোনাৰ এইটোৱে হৈছে এটা বহুত ডাঙৰ এটা ঔষধি গুণ তো আপোনালোকক মই এতিয়া ক'ম পানী খৰৰ কথা পানী খৰৰ মানে আপোনালোকে চক খৰ বহুত জেগাত মানুহৰ হয় মানে আপোনাৰ পানী খৰটো আপোনাৰ যেনে আপোনাৰ আঙুলি কেপত হয় যেনেকৈ ভৰিৰ কেপত হয় আৰু অন্যান্য কিছুমান জেগাতো হয় পানী লাগিলে বেছিকৈ সেই খৰটো হয় আপুনি সেই খৰটোত অইনটো একো কৰিব নালাগে আপোনালোকৰ ঘৰত কেতিয়াবা ঘৰত আনি থোৱা আপোনাৰ হালধি যিটো মানে লোকেল পিয়ৰ যিটো হালধি সেই হালধিটো আছে আৰু সেই হালধিটো লৈ যিফালে আপোনাৰ পানী জ্বলা উঠি যায় কোনোবা এডোখৰ পানী জ্বলা উঠি যায় খুব খজুৱাই অকণমান ফুঁহা নিচিনা ঘামচি নিচিনা হয় আৰু সেই জেগাডোখৰ ফুটুৱাই দিলে অকণমান ধৰা নিচিনাও কৰে আৰু খুব খজুৱাই থাকে খজুৱাতে আপোনাৰ সেই জেগাডোখৰ কাৰণে মানে অলপ দুখ পোৱা লাগে আৰু সেয়েহে মানে আপোনালোকক ক'বলৈ কি মিঠাতেল আৰু আপুনি ঘৰুৱা যিটো হালধি হয় সেই হালধিটো মিক্স কৰি পেলাই আপোনালোকে সেই ঠাইডোখৰত ৰাতি শুব টাইমত আপোনালোকে লগাই থ'ব যদি ভাল নাপায় মোৰ নাম সলাই থ'ব তো বন্ধুসকল ভিডিঅ'টো বেছি দীঘল কৰি নাযাওঁ যিহেতু খৰৰ সৰু এটা টিপছ দিলোঁ যিহেতু ভ্লগৰ মাজত নহয় আজি অকল ইনফৰ্মেশ্যন ভিডিঅ'কে দিলোঁ অনাগত দিনতো ইয়াতকৈ ভাল ইনফৰ্মেশ্যন ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু যিটো বহুত দিন ধৰি পেলাই আচলতে মোবাইলৰ ৰিচাৰ্জ নাছিলে সেয়েহে মানে ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোক আজিৰ পৰা আকৌ ৰেগুলাৰ ভিডিঅ' পাব যিহেতু ৰিচাৰ্জ ভালো বাৰু তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব যদি ভিডিঅ'টো কোনোবা মই নক'বলগীয়া কথাও কৈছোঁ আৰু নকৰিবলগীয়া কামো কৈছোঁ অনুগ্ৰহ কৰি মোক নিজৰ ভাই কণ্ঠে মাফ কৰি আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম পাহৰি গৈছিলোঁ এটা কথা এজন বন্ধুৱে মোলৈ কমেণ্ট কৰিছিলে যিহেতু ইয়াৰ নেক্সট মোৰ ভাগত যিটো ভিডিঅ' যাব সেই ভিডিঅ'টোত মৰুভূমি শুকান বালি গীতটি গাবলৈ কৈছিলে আচলতে মই এতিয়া মানে সময়টো বহুত দেৰি হ'ল নহয় এই ভিডিঅ'টোত নিদিলোঁ বেয়া নাপাব মই ইয়াৰ পাছৰ যিটো ভিডিঅ'ত মৰুভূমি শুকান বালি গীতটি গাই আপোনালোকক শুনাম মানে ৰকে তো আপোনালোকে শুনিব বাৰু দেই তো আজিলৈ বেয়া নাপাব পাছত শুনাই আছোঁ আপোনালোকক